ইজনৰ পিছত সিজন মূল অভিযুক্ত ওলাইছে কাৰাগাৰৰ পৰা। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তক আইনী মেৰপেচেৰে বান্ধি ৰাখিব পৰা নাই CBI। ইখনৰ পিছত সিখন আদালতৰ মজিয়াত মুখ ঠেকেচা খাইছে CBIৰ দলে। CBIৰ কৰ্মকাণ্ডত সন্তুষ্ট নহয় এজাহাৰকাৰী। বিভিন্ন অজুহাতত কাৰাগাৰৰ পৰা ওলাই আহিছে বহু লোকৰ ধন লুটুপুটি হোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল খলনায়ক। আজিৰ দিনটোৰ শেহতীয়া খবৰ, ট্ৰেডিং কেলেংকাৰীৰ তিনি মূল অভিযুক্তই জামিন লাভ কৰিছে। বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই ইতিমধ্যে আদালতত জামিন লাভ কৰে। তাৰ পাছতে এটা প্ৰশ্ন উত্থিত হৈছে, হয়তো খুব কম দিনৰ ভিতৰত চুমি বৰাইও জামিন লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে এই তিনিওৰে জামিন। ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল বিশাল। এই তিনি মূল অভিযুক্তই জামিন লাভ কৰাৰ পাছতে এতিয়া কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে। CBIৰ বিৰুদ্ধেও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। চুমি বৰা বৰ্তমানেও কাৰাগাৰত আছে। চুমি বৰাই হয়তো খুব কম দিনৰ ভিতৰত জামিন লাভ কৰিব, বা চুমি বৰাৰ ক্ষেত্ৰতো একেই হ'ব নেকি, যি বিশাল ফুকন, তাৰ্কিক বৰা, স্বপ্ননীল দাসৰ ক্ষেত্ৰত হ'ল, অৰ্থাৎ তেওঁলোকে জামিন লাভ কৰিবলৈ এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন কৰিবলৈ বাধ্য হৈছে এজাহাৰকাৰী।